কৃষ্ণ হৰি নারায়ণ সক্রান্ত কাম কোটিজিত জগত পালকু দেব দুষ্ট দানব রবে খরগি রাগ সিন্ধুরা একতাল একতাল
আৰু ধৰ্মৰ মূল শিপাত আমিয়ে বিৰাজমান যিজনে সত্যৰে আমাক ভজে সেইজন মহান মহন্তই প্ৰকৃতপক্ষে আমাৰ স্বৰূপ তথা আমাৰ অৰ্থ উপলব্ধি কৰে আমিও যুগে যুগে নানাভাৱে নানা ৰূপে আমাৰ পৰম মহন্তসকলক পৰীক্ষা কৰি কীৰ্তি ৰাখিছোঁ জগতৰ আগত কিন্তু বৰ্তমান মৰ্ত্যত যেন আমাৰ প্ৰকৃত ভক্তৰ সংখ্যা কমি আহিছে ব্যক্তিগত লাভালাভ মায়াৰ বান্ধোন ধৰ্মৰ ব্যভিচাৰে সকলোকে বিচলিত কৰি পথভ্ৰষ্ট হৈছে ভক্ত সমাজ যাৰ ফলত মনুষ্যৰাজি নিজৰে অস্তিত্ব নান পাইছে কাৰণ বৰ্তমান মৰ্ত্যত কলিৰ প্ৰাদুৰ্ভাৱ ঘটিছে আমাৰ পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ পাছৰে পৰা মৰ্ত্যত কলিৰ শক্তি বৃদ্ধি পাইছে যাৰ ফলত মনুষ্যৰাজি নিজৰে অস্তিত্ব ম্লান পাইছে এনে অৱস্থাত ভক্তই যদি একান্তই ধৰ্মত ব্ৰতী হয় তেন্তে অতি লাভদায়ক হ'ব অন্যথা কলিৰ দাবানলে সকলোকে এফালৰ পৰা গ্ৰাস কৰি আনিব হে ভক্তসকল যুগ ধৰ্ম অনুসৰি আমি তোমালোকক পূৰ্ণ সযোগ আগবঢ়াব নোৱাৰিম উচিত অনুচিত বিচাৰ বিবেচনা বুদ্ধি তোমালোকৰ স্বতন্ত্ৰ হ'ব আমি মাত্ৰ নিৰাকাৰ সবাৰো হৃদস্থিত হৈ তোমালোকৰ কৰ্মৰ কৰিম বিশ্লেষণ কাৰণ ভক্তাধীন ভগৱান আমি কলিত সঠিক কৰ্মৰ দ্বাৰাহে ভক্ত হ'ব ভক্ত হ'লেহে ভক্তি থাকিব ভক্তি থাকিলেহে ধৰ্ম থাকিব আৰু যথা ধৰ্ম তথাহে জয় ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদিৰ অধীৰ গোবিন্দ সৰ্বকাৰণ কাৰণ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ প্রবেশিদা শোকদেৱ ব্যাস নন্দন আৰে গহীন গম্ভীৰে চলে
গহীন গভীরে সরে দেখি বিতপন দেখি বিতপন কত ক্ষণে পাইলা গোয়া সভার ভিতৰ আরে রাম হরি রাম হরি রাম হরি রাম হরি ভোলা সর্বজন ভোলা সর্বজন ওম নমো ভগবতে বাসুদেবায়। মায়াময় সংসারে মায়াতে বেরেলে মায়াতে আবদ্ধ কই মনুষ্যই আজি নিজকে পেলাইছে পাহৰি। পৃথিৱীত জন্ম লৈ মুখতে আবদ্ধ হৈ নৰকত কীট ৰূপে পচিব ধৰিছে। মই মত্যৰি মায়াতে আবদ্ধ হ'ব নিবিচাৰোঁ, আৰু সেইবাবে গৃহস্থম ধৰ্ম বিসৰ্জন দি জন্মৰ পৰাই মই বৈৰাগ্য ধৰ্ম কৰিছোঁ গ্ৰহণ। সেই কৰি তুমি এই গতি, তুমি মোৰ শক্তিৰ আধাৰ। শক্তি দিবা প্ৰভু, সদায় যেন ভক্তি থাকে তব চৰণত। যাওঁ মই নিজ কৰ্তব্যতে সংগ্ৰহ।
কলি মোৰ নাম কলি মোক সকলোৱে পাপী বুলি কয় আৰু সেইবাবে নৰ সমাজে পূজা নকৰে মোক মই বোলে এই নৰ সমাজৰ অস্পৃশ্য নৰ সমাজ অনাদৰ অৱহেলাৰ মাজেৰে মোৰ পাপ শক্তি বিস্তাৰ কৰিব লাগিব মূৰ্খ মানৱ বৰ্তমান সকলো ক্ষমতা এই কলিৰ হাতত যাৰ প্ৰভাৱত স্বয়ং ভগৱানেও প্ৰাণ কৰিছিল ত্যাগ আত্মহত্যা এতিয়াও বুজি পোৱা নাই এই জগতত কোন শ্ৰেষ্ঠ কলি কেৱল কলি 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 কিন্তু মোৰ পথৰ হেঙাৰ স্বৰূপে থিয় দিছে ধৰ্মই কিন্তু কিমান দিন থাকিবা তুমি এই মৰ্ত্যত কলিয়ে নিজৰ ক্ষমতাৰে পাপ শক্তি প্ৰচাৰ কৰিব আৰু তেতিয়া দেখিম স্বাৰ্থলোভী ব্যভিচাৰী নৰ সমাজে কাক পূজা দিয়ে এই কলি কিম্বা ধৰ্ম
ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠ পৰায়ণ হোৱাৰ পাছৰে পৰাই আমাৰো শক্তি লাহে লাহে ম্লান হৈ পৰিছে। কলিৰ অনুচৰ বৰ্গই মৰ্ত্যৰ মানৱক পাপত লিপ্ত কৰাই নিজৰ শক্তি দুগুণে বৃদ্ধি কৰাইছে। আৰু যাৰ বাবে আজি বসুমতী অতিকে নিৰ্যাতিত। নাই নাই, যেনে তেনে ধৰ্মক মৰ্ত্যত স্থাপন কৰাব লাগিব, নহ'লে কলিৰ কাল ধুমুহাই পৃথিৱীৰ এফালৰ পৰা গ্ৰাস কৰি আহিব। ধৰ্ম ধৰ্ম গোটেই পৃথিৱী তোমাক বিচাৰি চলাচ কৰিলো, আৰু তুমি এই স্থানত লৈছ থিতাপি। কলি, আজি যে তুমি মোৰ ওচৰত আছে নেকি কিবা প্ৰশ্ন ধৰ্মৰ কাষত? নিশ্চয় আছে প্ৰশ্ন, বহুতো প্ৰশ্ন আছে ধৰ্ম তোমাৰ ওচৰত। প্ৰথমতে তুমি মোক কোৱা, এই মৰ্ত্যত বৰ্তমান কিয় বিৰাজমান? সত্য ধৰ্ম ৰক্ষাৰ্থে এই ধৰ্ম মৰ্ত্যত আছে আৰু আজীৱন থাকিব। তাত হৈছে নেকি তোমাৰ কিবা ব্যাঘাত? নিশ্চয় ব্যাঘাত হৈছে। তোমাৰ বাবে মোৰ পাপ শক্তি নৰ সমাজৰ মাজত বিস্তাৰ কৰিব পৰা নাই, আৰু সেইবাবে মই তোমাক কৰিছো আদেশ, এই মুহূৰ্ততে মৰ্ত্য এৰি গুচি যোৱা তুমি স্বৰ্গ ৰাজ্যলৈ। এই ধৰ্ম মৰ্ত্যত আছে আৰু আজীৱন থাকিব। তাত তোমাৰ আদেশৰ প্ৰয়োজন নাই। অনুৰোধৰ অনুৰোধ এই কলিয়ে কেতিয়াও কাকো অনুৰোধ নকৰে। প্ৰয়োজন হলে তোমাকে মৰ্ত্যৰ পৰা নিষেধ কৰি দিম। তথাপি এই কলিয়ে কেতিয়াও অনুৰোধ নকৰে। জগতৰ অস্পৃশ্য মানৱৰ অৱহেলিত স্বাৰ্থলোভী দেৱতা হৈ বন্দী কৰিবা এই ধৰ্মক। ইমান সাহস তোমাৰ? নিজ অপদাৰ্থ দেৱতা মোক সম্ভালি কথা কবা ধৰ্ম। মোৰ এই ৰাজত্ব তাহি মোকে তুমি অপদাৰ্থ বুলি কৰিছা। অপদাৰ্থ ঠিক আছে ধৰ্ম, তাৰ মই দিম আজি তোমাক উপযুক্ত পুৰস্কাৰ। সাজু হোৱা তুমি যুদ্ধৰ বাবে। সেই হওক মহাপরাক্রমে যুঁজে দুই মহাবীর। দিদি ধৈ দিদি ধৈ দিদি ধৈ দিদি ধৈ দিদি দিদি ধৈ। তিনি দাও তিনি দাও তিনি দাও তিনি দাও তিনি তিনি দাও। উদাগিল বড় দেখা কলি দুরাসার সত্যৰ যুঁজিলা ধৰ্ম সত্যৰ ক্ষাৰ হেতু যুঁজিলা ধৰ্ম।
ও দেখা দেখা হরবজন রণঘুর ঘন পাত কষা রূপ ডাকিয়ে হরি হরি বুরা পাত কষা রূপ ডাকি হরি হরি বুরা কলি তোমাৰ সীমা হেৰাই গৈছে তুমি ধৰ্মক কেতিয়াও বন্দী কৰিব নোৱাৰা ধৰ্ম জেয় ধৰ্ম এক শক্তি পৃথিৱীত যেতিয়ালৈকে এজন হলেও মনুষ্য ধৰ্মত ব্ৰতী থাকিব তেতিয়ালৈকে তুমি ধৰ্মক লুপ্ত কৰিব নোৱাৰা ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব নাই নাই কলিৰ ৰাজত্বত ধৰ্ম কোনো প্ৰয়োজন নাই ধৰ্ম কেৱল মানৱৰ চিন্তা আৰু ধৰ্মই কেতিয়াও এই কলিক ৰোধ কৰিব নোৱাৰে বুজিছো সকলো বুজিছো মই হস্তিনাপতি ৰাজা পৰীক্ষিতৰ ধৰ্মৰ মহিমা আজিও ম্লান হোৱা নাই আৰু সেয়েহে ধৰ্মই ভাবিছে পৰীক্ষিতক লগত লৈ কলিত ধৰ্ম স্থাপন কৰিব আৰু পূজাৰ অগ্ৰভাগী হৈ ৰব কিন্তু সেয়া জানো কলিয়ে হবলৈ দিব অতি শীঘ্ৰে মই হস্তিনাপুৰত কৰিম সমগ্ৰ হস্তিনাপুৰ পাপ সাগৰত নিমজ্জিত কৰাই ধৰ্মৰ স্তম্ভ ভাঙি মানৱ সমাজক ধৰ্ম চ্যুত কৰি আত্মহত্যা নৰ হত্যা নিঃস্ব বেশ্য আনহে নালাগে ব্ৰহ্ম হত্যা কৰাবলৈ বাধ্য কৰাম আৰু তেতিয়া দেখিব জগতে কলি কিমান পাপী কলি কিমান অস্পৃশ্য আৰু কলিয়ে যে বৰ্তমান হ'ব তুতকৈ শ্ৰেষ্ঠ
সেনাপতি চন্দ্ৰসেন মহাৰাজ বাসা জন্মে জয় পিতা যদিও বা মই পাণ্ডৱ বংশধৰ বীৰাভিমন্যুৰ পুত্ৰ বিষ্ণুৰাজ পৰীক্ষিত সমগ্ৰ জগতৰ একছত্ৰী ৰজা তথাপিও মোৰ মনত অলপো শান্তি নাই ধৰ্মপৰায়ণ পিতামহ পাণ্ডৱসকল স্বৰ্গলৈ গমন কৰা পাছৰে পৰা মোৰ মন একেবাৰে চঞ্চল হৈ পৰিছে আৰু অন্য হাতে দিনক দিনে মোৰ ৰাজ্যত অমংগল দেখি মই একেবাৰে অস্থিৰ হৈ পৰিছো মহাৰাজ নিচাতেই চিন্তা কৰি অস্থিৰ হৈছে কিয় আপুনি সমগ্ৰ ভাৰতৰ একছত্ৰী ৰজা হৈ এইদৰে চিন্তাত অস্থিৰ হলে এই বিশাল সাম্ৰাজ্য শৃংখলাবদ্ধভাৱে চলাব কেনেকৈ আপোনাৰ এনে অৱস্থা দেখিলে শত্ৰুৱে বিদ্ৰুপ কৰিবলৈ সুবিধা পাব সত্য মহাৰাজ সকলো মনৰ ভ্ৰান্তি দূৰ কৰি একান্ত মনে ৰাজ্য শাসনতহে মনোনিৱেশ কৰক সেনাপতিয়ে উচিত কথাই অৱতাৰণা কৰিছে পিতা আপোনাক এনে অস্থিৰতাত দেখিলে মোৰো হৃদয় একেবাৰে ভাগি পৰে পিতা আপোনাৰ আদৰ্শ সংস্কাৰ
ধৰ্মক শিৰোগত কৰিয়েই জীৱনৰ শিক্ষা লভিছোঁ পিতা। এতিয়া আপুনিয়ে যদি এনেদৰে ভাগি পৰে মই নিজক কেনেদৰে প্ৰভু দিম পিতা? তোমালোকৰ কথা অৱশ্যে সঁচা, কিন্তু বাল্যকালৰ পৰাই যে মোৰ মনত অলপো শান্তি নাই। মোৰ আজন্ম কালতেই মোৰ পিতৃৰ বিয়োগ হোৱাত পিতামহসকলৰ লালন পালনতে মই ডাঙৰ দীঘল হৈছোঁ। আৰু এতিয়া সেই পিতামহসকলৰ বিয়োগতো মই একেবাৰে শান্তিৰে থাকিব পৰা নাই। মহাৰাজ, জন্মৰ লগতে মৃত্যু এক চিৰন্তন সত্য জীৱনৰ। আপুনি গুণী জ্ঞানী সৰ্বগুণ সম্পন্ন ৰজা। ভাবি চাওক মহাৰাজ, প্ৰজাৰ সুখ দুখেই ৰজাৰ সুখ দুখ। গতিকে ধৈৰ্য ধৰি প্ৰজাৰ শান্তিৰ বাবেহে চিন্তা কৰা উচিত। পিতা, সকলোবোৰ ভগৱানৰ পদত। আমি মাত্ৰ কাৰণহে তেওঁ এই সকলোবোৰ পালন কৰিছে। বিধাতাৰ বিধান ৰোধ কৰাৰ শক্তি আমাৰ নাই পিতা। চিৰসত্য এইটো তোমাৰ বচন বাচা পিতা। কিন্তু আমি কাৰণ হলেও আমাৰ ৰাজকাৰ্য আমি সজ পথেৰে কৰি যাব লাগিব, নহলে ভগৱানৰ ওচৰত আমি দোষী হৈ ৰম। বাচা পিতা, আমি সকলোবোৰ ভগৱানৰ দূত। ভগৱানৰ নাম যশ গুণ গাবলৈকে আমাক এই মৰ্ত্যলৈ পঠাইছে। কিন্তু আমি সেই ঐশ্বৰ্য বিভূতিৰ লালসাত পৰি নিজৰ পাপ আমি নিজেই চপাই লৈছো। মহাৰাজ, এটি কথা ক'ব খোজো, অনুমতি কৰিবনে প্ৰদান? কোৱা সেনাপতি, তুমি মোক কোনো কথা সুধিবলৈ অনুমতি লোৱাৰ নাই প্ৰয়োজন। এই দাসৰ প্ৰতি আপোনাৰ সেয়া মহানতা মহাৰাজ। আজি বহুত দিন ধৰি মৃগয়ালৈ যোৱা নাই, গতিকে মৃগয়ালৈ যাবলৈ প্ৰবল ইচ্ছা হৈছে। আপুনি যদি অনুমতি প্ৰদান কৰে কুমাৰ জন্মেজয়ৰ সৈতে মৃগয়ালৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছোঁ। মৃগয়া? হয় মহাৰাজ, মৃগয়া। যোৱা তেন্তে সেনাপতি, আনন্দেৰে মই দিছো অনুমতি। ভাল মহাৰাজ। সাৱধানতা অৱলম্বন কৰি কুমাৰৰ সৈতে ভালদৰে কৰিবা মৃগয়া। বাৰু বোলাই এবে খন্তেক বিশ্ৰামৰ খেতু। বলক। প্রবেশিলা সভামাঝে কাশ্যপ নন্দন তক্ষ নামেৰে ইটো অতি সুধমন ওৰে নিমতে পাইলা গয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি উলা হল লীলা ধৈ তাধীনাও চিঠি তাত জিধৈ ধীনা হেই মোর অনেক চেষ্টা কি বিফলে যাব? অন্তৰত জ্বলি থকা প্ৰতিশোধৰ দাবানল কি অন্তৰতে নুমাব দিব পাৰি?
পঞ্চপাণ্ডৱে খাণ্ডৱ দাহ কৰি মোৰ বংশ নিক্ষেপ কৰাৰ দিন ধৰি আজি পৰ্যন্ত জ্বলিছো মই প্ৰতিশোধৰ জ্বালাজলত। কুৰুক্ষেত্ৰ মহাসমৰত অৰ্জুনক দংশন কৰিবৰ বাবে বহু চেষ্টা কৰিলো, কিন্তু প্ৰতিবাৰেই বিফল। পঞ্চপাণ্ডৱে ইহ সংসাৰৰ পৰা মেলানি মাগিলে, তথাপিতো পাণ্ডৱ বংশক নিক্ষেপ কৰাৰ পণ মোৰ নহল পূৰণ। বৰ্তমানেও জীৱিত পাণ্ডৱৰ নাতি হস্তিনাৰ ৰাজা পৰীক্ষিত। পাণ্ডৱৰ দৰে মহাধৰ্মী খোৱা হেতুকে মই পৰীক্ষিতৰ কাষ চাপিব পৰা নাই, আৰু সেয়ে অপূৰ্ণ মোৰ মনৰ অভিলাষ। বুজিলো, এইদৰে আৰু নহব। এইবাৰ মই পৰীক্ষিতক কৰিম অন্বেষণ। স্থান কাল পাত্ৰভেদে মই মোৰ কাৰ্য কৰিম সমাধা।
স্বৰ্গৰ প্ৰধান অপেশ্বৰী পাতিলে মোৰ মায়াৰ দ্বাৰাই দেৱকৰ্ম সাধি ফুৰো এই জগতৰ এইবাৰো যুগৰাজ কলিৰ লগত সহযোগ হৈ অকাল আৰু কাল দৈত্যক বধ কৰাৰ লগতে মহামুনি শুকদেৱৰ মহত্ব চুৰ কৰিবৰ বাবে এই মৰ্ত্যত কৰিছো কিবাহৰ মোৰ মায়াৰ প্ৰভাৱত কলিৰ ৰাজত্ব প্ৰভুত্বত গোটেই পৃথিৱীত কলিৰ শক্তিময় কৰিম প্ৰচাৰ যাওঁ প্ৰথমতে অতি সংগোপনে শুকদেৱৰ পাখে গৈ মোৰ মায়া বিস্তাৰ কৰি গোটেই পৃথিৱীত পাপৰ বীজ অংকুৰিত কৰোগৈ যমরাজরে অগাধে সাধনাতে লাভ করে অমরত্ব হবরে আজি পর্যন্ত পৃথিবীতে নিজর বীরত্ব রাখিছো জিয়াই স্বর্গতে থাকিও হে গোপতিয়া দেবতা সকলে স্বর্গতে থাকিও হে গোপতিয়া দেবতা সকলে আমার ভয়ত ধরা হরে হাই কম্পমানি আমার ভয়তে ইহতর হৃদয় উঠা ধপ ধপ করা কম্পনে
আনন্দর জোয়ার তোলে বিজয়ের রক্ত ধ্বজা উত্তোলন হয়ে দৈত্য সমাজত সত্য কথা দাদা ভাই আমার শক্তি পরাক্রমতে স্তব্ধ আজি সকলোটি ঈশ্বর দান কর্তা স্বরূপে সকলোৱে আমাকে এই সর্বত্র কৰিছে স্বীকাৰ তথাপিতো কিন্তু দাদা ভাই ইচ্ছা হয় কেতিয়াবা মোৰ সমুদ্ৰৰ উৰ্মিমালাৰ দৰে প্ৰলয়ৰ প্ৰবল তৰংগৰ সৃষ্টি কৰি অগুষ্টতে চাৰখাৰে কৰিম ত্ৰিভুৱন শান্ত হুয়া ভাই যুদ্ধ দৈত্যৰ শিৰলগৰি শিৰতে মিলিব ভাগ্যতে তুমি আৰু মই যেতিয়ালৈকে থাকিম হয় আমাকে পৰাজয় কৰিব পৰা বীৰ এই বিশ্বত বিৰল বাৰু কোৱাচোন ভাই দাদা ৰাজ্যৰ সংবাদ কি আমাৰ সকলো প্ৰজাই কৰ আদায় কৰিলেনে ভাই দাদা হয় আমার সকল প্রজাই কর আদায় করিছে কিন্তু দাদা আমার অবর্তমানতে ঋষি মুনি দুজনে কর দিয়ার ভয়তে আশ্রমের পলাই গৈছে দাদা ঋষি মুনি সকলৰ ইমান অহংকাৰ দাদা আমাকে কৰ দিয়াৰ ভয়ত আশ্ৰমেৰি কৰিছে পলায়ন ভাতৃ ইহঁতক ধৰি আনি হাতে গলে জিঞ্জিৰি লগাই বন্দী কৰি ৰাখিবা অন্ধকাৰ পুতহালত তুমি কোনো চিন্তা নকৰিবা দাদা এই কালে কাল রূপ ধরি চতুর্দিকে সৈন্যরে কৰিছো সঞ্চালনে পৰায়ত্ত হব দুয়োজনে অনতি পলমে হয় দাদা বহুদিন ধৰি মধুবনৰ একো সংবাদ পোৱা নাই তুমি নিজে এবাৰ গৈ মধুবনৰ সংবাদ লৈ আহিবা দাদা হয় আমার আদেশ মানি হ্যাঁ। মই এতিয়াই মধুবনলৈ যাত্ৰা কৰিম কিন্তু দাদা হয় কিয় জানো মনে মোৰ আজি কই ঘনে ঘনে হয়। শত্ৰুৱে শত্ৰুৱে যে আমাকে ধৰিব আৱৰি এই ভাই এইহেতু দাদা তুমি সতৰ্কতাৰে ৰাজ্য কৰিবা সঞ্চালন মই আহিলো শত্ৰু নিপতি মই এই উজ্জয়িনী ৰাজ্যৰে কাষত আছে মোৰ প্ৰতিৰক্ষাৰ বাবে লক্ষ লক্ষ সেনানী প্ৰাচীৰৰ দৰে আচ্ছাদন গঢ়ি তুলিব পৰা বীৰ ভাতৃ মোৰ কাল তেনেস্থলত কিবা হেতু মই সংকিত আহিলে আহক মোৰ ইহঁতৰ নিক্ষিপ্ত ক্ষেপণাস্ত্ৰ বাটতে কাটি ইহঁতৰ মুণ্ড ছেদন কৰি ভূপতিত কৰিম মই ধনীৰ লগত Om Hari
প্ৰৱেশিৰা সভাৰ মাজে হস্তি নাৰহে না ও ধীৰে ধীৰে চলি যাই অতি মনোমোহা উদয় লাখে পাইলা গয়া সভা মহান রাজা দৈত্যেশ্বৰৰ জয় হও। কোন তুমি দৈত্য কিংবা মানৱ শত্ৰু কিংবা মিত্ৰ শীঘ্ৰে নকৰি পলম দৈত্যেশ্বৰ দৈত্য কিংবা মানৱ একোৱেই নহয় মই কালৰ আদেশত এই মৰ্ত্যক ৰাজত্ব ল'বলৈ আহিছো আৰু মই যুগৰাজ কলি যুগৰাজ কলি তাৰ মানে তুমি দেৱতা স্বৰ্গৰ দেৱতা হৈ আছে জানো কিবা কামেই দৈত্যৰ ৰাজ্যতে দৈত্যৰাজ আপোনাৰ দৰে বীৰ চূড়ামণিৰ বাহুৰ ছায়াত এই কলিয়ে আশ্ৰয় বিচাৰি আহিছে স্বৰ্গৰ দেৱতাকে এই অনাৰ্য অসুৰে আশ্ৰয় দিব লাগে দৈত্যেশ্বৰ তাত কোনো জটিলতা নাই দৈত্যেশ্বৰ আচলতে মোৰ স্থান এই মৰ্ত্যত নহয় দৈত্যেশ্বৰ স্বৰ্গতহে কিন্তু কালৰ আদেশত মই এই মৰ্ত্যলৈ আহি নিৰাশ্ৰয় হোৱাতে আপোনাৰ ওচৰত মই আশ্ৰয় বিচাৰি আহিছো দৈত্যেশ্বৰ আৰু আপোনাৰ দৰে বীৰ পৰাক্ৰমী ৰাজনৰ বাহুৰ ছায়াত যদি মই আশ্ৰয় পাওঁ তেন্তে দৈত্যেশ্বৰ মোৰ জীৱন ধন্য হ'ব আৰু প্ৰয়োজন হলে আপোনাক মই ক্ষুদ্ৰভাৱে হলেও অলপ সহায় কৰিব পাৰিম দৈত্যেশ্বৰ
তুমি কিন্তু উচিত কথাই কৰিছা প্ৰকাশে। দৈত্যেশ্বৰ বেছি নিঃসন্দেহে দিলো মই তোমাকে মোৰ ৰাজ্যত আশ্ৰয়। দৈত্যেশ্বৰ আৰু তুমি মোক বৰ্তমানে কৰিবা সহায়। নিশ্চয় বলা যাওঁ এতিয়া অন্তঃপুৰলৈ। বলো রাজা পরীক্ষিত করি তারা নির্গত হয়ে থকা পাপর ক্ষুদ্র ক্ষুদ্রাতি বিন্দুবোৰ ভয়ঙ্কর বিষ বাষ্পলৈ পরিণত হোৱা প্রত্যক্ষ সময় অতিকে সমাগত পাপৰ বিষ বাষ্প পাপৰ বিষ বাষ্প ও হরি প্রবেশিলা অভামাজে অপেশরি গণ লয়লাখে চলি যাই দেখিতে সুভৰি ও হৰি পাইলা গয়া সভাৰ ভিতৰ ৰাম হৰি বোলা সৰ্ব
অপার করুণা। কত দিন কত রাত্রে তোমার নামকে খার করে প্রভু প্রভু বলে তোমাকে বেসারি ফুরিস, তথাপি তো পোৱা নাই তোমার দর্শন। অবশ্যে মোর তরে ক্ষুদ্র প্রাণীয়ে তোমার মহিমা কেনেকৈ বুঝিম প্রভু। যে কি নহওক তোমার তপস্যাতে মই চিরদিন ব্রতে থাকিম।
পৃথিবীর এই নির্জন কুলাতো দোস্ত খবর কি পাখবিক অত্যাচারে তুমি কোনো চিন্তা নকৰিবা দেবী মই তোমাকে আশ্রয় প্রদান করিম দেবী সহজ সরল শান্ত প্রকৃতির আপুনিনো কোন পরিচয় দিবনে হয় দেবী মহামুনি ব্যাঘ্র পুত্র নাম মোর হুক এই নিবিড় অরণ্যর গর্ভতে প্রভু শ্রীহরিক বিচারে ধ্যানস্থ হয় মোর প্রধান কর্তব্য ৰম্ভা এইবাৰ তোৰ উদ্দেশ্য সিদ্ধিৰ পথত হুকক প্ৰেমত মতলীয়া কৰি হুকৰ গৰ্ভৰ ভাগৱত নষ্ট কৰি নৰকত বাস কৰাই যুৱৰাজ কলিৰ কাৰ্য সমাপন কৰিব লাগিব তেতিয়াহে সিদ্ধি হ'ব তোৰ প্ৰধান কৰ্তব্য পলম নকৰিবি ৰম্ভা পলমে ঘটাব বিঘিনি কৰ্তব্যত আগবাঢ়ি যা ৰম্ভা কৰ্তব্যত আগবাঢ়ি যা কি ভাবিছা দেবী ঋষিবৰ দেবী ভাবিছো নহয় মানে শুনিছো আপোনাৰ গৰ্ভত হেনো ভাগত শাস্ত্ৰ আছে হয় দেবী ভগৱানৰ অপাৰ করুণাতে মোর গর্ভতে ভাগবত শাস্ত্র আছে ধন্য মোৰ জীৱন যাক মই নেকি ইমান দিনে মোৰ হৃদয়ৰ মাজত কৰিছিলো ধাৰণ আজি তেখেতৰ চৰণ দৰ্শন লাভ কৰি নিজকে ধন্য মানিছো হে মোৰ চিৰপূজ্য আৰাধ্য দেৱতা দেৱী এই অভাগিক চৰণৰ দাসী ৰূপে কৰক গ্ৰহণ দেৱী এই কৰ্ম নহয় উচিত যোৱা খন্তেক তুমি জিৰণি লোৱাকৈ ঋষিবৰ মন প্ৰাণ সকলো সমৰ্পিত আপোনাক দেৱী এতিয়া মোৰ মনৰ কামনা পূৰণ নকৰিলে পুৰুষাৰ্থৰ জীৱন বৃথা হ'ব দেৱী ঋষিবৰ মায়ামুখী আবদ্ধ এই সংসাৰৰ মায়াজাল ভেদ কৰিবৰ বাবে যি পুৰুষে পৰম ব্ৰহ্মক ধ্যান নকৰে তেওঁৰ জীৱন বৃথা তুমি জানানে দেৱী কামনাতে প্ৰফুল্লিত হৈ মানৱে নিজৰ যৌৱন ধন সম্পত্তি শেষ কৰি পেলাইছে শেষতে পাৰ্থিৱ কৰি নাখৰো কাৰণ হৈ পৰে আৰু মনুষ্যই তাকেই বুজিব নোৱাৰি নিজকে নৰকুণ্ডলৈ আগবঢ়াই দিয়ে হে ঋষিবৰ দিব্য বস্ত্ৰ আভূষণে শোভিত নাৰীৰ কামনা যি পুৰুষে চৰিতাৰ্থ কৰিব পৰা নাই দেৱী সেই পুৰুষে কিন্তু স্বৰ্গ লাভ কৰিলেও পুণ্য শেষ হলে ধূমকেতুৰ দৰে খহি পৰিব লাগে আপুনি জানেনে ব্ৰহ্মা ইন্দ্ৰ আদি দেৱতাসকল সৌনক আদি মহা তেজস্বীসকলেও সাক্ষাৎ ব্ৰহ্মক দৰ্শন কৰিহে জীৱমুক্ত হৈছে সেই সকলেও কিন্তু কামিনীৰ কামকুণ্ড উপভোগ কৰিছে তোমাৰ এই ৰক্ত মাংসৰে গঠিত দেহতে বস্তু আভূষণ পৰিধান কৰি তুমি অতি সুন্দৰকৈ মোৰ মুক্তিৰ পথ ৰুদ্ধ কৰিব বিচাৰিছা ইয়াতকৈ মহাপাপ আছে জানো এই বিশ্ব ব্ৰহ্মাণ্ডতে ঋষিবৰ এই সকলো বাক চাতুৰালি বিসৰ্জন দি মোক আপুনি প্ৰেম দান দি কৃতাৰ্থ কৰক তোমার কুয়ারবনি তোমার এই রূপ চবনে এই ব্রহ্মশ্বরী হুকক ভুল দিয়া বনুয়ারে নহয় দে তিৰুতাত উত্তেজনাত ব্যাঘাত নজন্মাব মোক ৰাখিবলৈ কৰক তোর কুয়ারবনি নহয় দে মোক ৰাখিবলৈ কৰক তোর কুয়ারবনি
তুমি বন্দে বিষাব নোৱাৰা ৰবা এতিয়াই ধ্যানৰ পৰেৰে তোমাৰ পৰিচয় জানি লওঁ কলংকিত আপেশ্বৰী তুমি সেই উদ্দেশ্য লৈ মোৰ কাষ চাপিছা সেয়া কেতিয়াও নহ'ব সফল আৰু পুনৰবাৰ যদি এনে অসৎ অভিপ্ৰায় লৈ কাষ চাপাই ব্ৰহ্মচাৰী শুকৰে সাপগ্ৰস্ত হ'বা তুমি চিৰদিনলৈ নাই নাই তোমাৰ উপস্থিতিত মোৰ এই পবিত্ৰ আশ্ৰম সুৰক্ষিত হ'ল চিৰদিনলৈ নাই নাই এই আশ্ৰম মই এতিয়াই ত্যাগ কৰিছো ওম নমো ভগৱতে বাসুদেৱায় সুখদেৱে আশ্ৰম এৰি গুচি গ'ল মোৰ এই মোহনীয় ৰূপেও সুকক ভুল দিয়াব নোৱাৰিলো ধন্য ধন্য সুখদেৱ ধন্য তোমাৰ ব্ৰহ্মচৰ্য ব্ৰত কিন্তু ৰম্ভাময় এবাৰ নোৱাৰিলো যদিও বাৰে বাৰে চেষ্টা কৰি হ'লেও মই মোৰ কাৰ্যসিদ্ধি কৰিমেই কৰিম যাওঁ বৰ্তমান মোৰ আগন্তুক কৰ্তব্যত হওঁ অগ্ৰসৰ কৃষ্ণ এটি বিশেষ ঘোষণা আমাৰ এই কণ ভাৱৰীয়া ল'ৰা ছোৱালীকেইটাৰ